Welcome to HTML. It's Rafiq. আজি মই তোমালোকৰ লগত আলোচনা কৰিব গৈ আছো আমি কেনেকৈ HTML ডকুমেন্টত এখন টেবল বনাব পাৰো। টেবল ক্ৰিয়েট কৰিব কাৰণে আমাক ফাৰ্স্ট মেইন টেগটো লাগে টেবল। আৰু টেবল আমি কিয় ক্ৰিয়েট কৰিম বা আমি টেবল কেতিয়া ক্ৰিয়েট কৰিব লাগে যেতিয়া আমি আমাৰ ওয়েব পেজত নিউমেৰিকেল ইনফৰমেশন এটা অৰ্গানাইজড ৱেত ৰিপ্ৰেজেন্ট কৰিব লাগে তেতিয়া আমি টেবল ইউজ কৰো। টেবলত যেতিয়া আমি ইনফৰমেশনখিনি ৰিপ্ৰেজেন্ট কৰো বুজি পাবলৈ বা এনালাইসিস কৰিবৰ কাৰণে ইজি হয়। টেবলৰ থ্ৰু দি আমি পেজখনক ডিফাৰেন্ট পাৰ্টত ডিভাইডো কৰিব পাৰো। টেবল ক্ৰিয়েট কৰিবৰ কাৰণে মেইন টেগটো হ'ল টেবল আৰু টেবলৰ ভিতৰত আৰু কেইটামান চাইল্ড এলিমেন্ট আছে যেকেইটাই টেবলখনৰ বাকিখিনি কাম কৰাত হেল্প কৰে যেনেকৈ ক্যাপশন টেগটোই টেবলখনৰ নামটো ডিফাইন কৰাত বা টেবলখনৰ এটা শৰ্ট ডেসক্ৰিপশন দিয়াত হেল্প কৰে। তাৰ পিছত আহিলে টিআৰ টেগে টেবলখনৰ ৰো এটা বনাবলৈ হেল্প কৰে। তাৰ পিছত আছে টিএইচ টেগে টেবলৰ হেডিংটোক ডিফাইন কৰে। হেডিং মানে টেবলৰ কলম বা ৰোৰ যিটো আমাৰ যি লিখিম আমি কলমটোত পাৰ্টিকুলাৰ কলম হেডিং বা ৰো হেডিং হেবিলাক বনাবৰ কাৰণে টিএইচ আমি ইউজ কৰো। আৰু এটা আছে টিডি এটা ইন্ডিভিজুৱেল ব্লক বা এটা ইন্ডিভিজুৱেল বক্সক ইনসাইড এ টেবলক ডিফাইন কৰিবৰ কাৰণে আমি টিডি ইউজ কৰো। আৰু গোটেইকেইটা হ'ল কন্টেইনাৰ টেগ। এই টোটাল 5টা এলিমেন্ট আমাক টেবল ক্ৰিয়েট কৰিবৰ কাৰণে লাগে। এতিয়া আমাৰ টেবলৰ কেইটামান এট্ৰিবিউট আছে সেই এট্ৰিবিউট কেইটাৰ বিষয়ে আলোচনা কৰো। প্ৰথমটো হ'ল বৰ্ডাৰ এট্ৰিবিউটটো আমি ইউজ কৰো যেতিয়া আমি বৰ্ডাৰ টেবলখনত বৰ্ডাৰ দিব লাগে। বৰ্ডাৰৰ থিকনেস কিমান 1 2 3 তাৰ কাৰণে আমি বৰ্ডাৰ এট্ৰিবিউটটো ইউজ কৰো। বিজি কালাৰ আছে বিজি কালাৰটো আমি ইউজ কৰো বেকগ্ৰাউণ্ড কালাৰ ডিফাইন কৰিবৰ কাৰণে। তাৰ পিছত আছে হাইটটো আমি ইউজ কৰো টেবলখনৰ হাইটটো ডিফাইন কৰিবৰ কাৰণে। ওয়াইড আছে এইটো আমি ইউজ কৰো টেবলখনৰ ওয়াইডটো ডিফাইন কৰিবৰ কাৰণে। সো এইগিলা হ'ল কিছুমান টেবলৰ এট্ৰিবিউট আমি কোড লিখো টেগৰ ইনসাইডত লিখো। এতিয়া আমি টেবলৰ প্ৰপাৰ্টিজ কেইটামানলৈ টেবল টেগৰ CSS প্ৰপাৰ্টিজ হলৈ যেনেকৈ আমি টেবলৰ বৰ্ডাৰ দিবৰ কাৰণে আমি এনেকৈ ইউজ কৰো। প্ৰথমে বৰ্ডাৰ লিখিম তাৰ পিছত দুটা কলন দিম। CSSত আমি ইকুৱেল সাইন নিদিও দুটা কলন দিখিনি প্ৰথমে বৰ্ডাৰৰ থিকনেসটো লিখিম। সাপোজ 2px দিলো। তাৰ পিছত আমি বৰ্ডাৰটোৰ ষ্টাইল দিম। আমি ডিফাৰেন্ট টাইপ অফ ষ্টাইল দিব পাৰো সলিড ডটেড ইনসেট আউটসেট ডেস্ড। সো নৰ্মেল যেটো লাইন বৰ্ডাৰ হয় হেতুক সলিড বুলি কওঁ। সো সলিড দিম তাৰ পিছত কালাৰ দিম বৰ্ডাৰটোৰ সাপোজ ৰেড কালাৰ ৰেড। তাৰ পিছত আছে পেডিং আৰু সেল স্পেচিং। পেডিংটো হ'ল আমাৰ বক্সটোৰ ভিতৰত বা সেলটোৰ ভিতৰত যি ইনফৰমেশন লিখো তাত যদি আমাক খালি স্পেচ লাগে মানে কন্টেন্ট আৰু বৰ্ডাৰৰ মাজত যদি আমাক খালি স্পেচ লাগে তেতিয়া আমি পেডিং দিও। পেডিং প্ৰপাৰ্টিটো আমি পিক্সেলছত বা পাৰ্চেন্টেজত ডিফাইন কৰিব পাৰো যেনেকৈ 10px। আৰু এটা আছে সেল স্পেচিংটো হ'ল দুটা সেলৰ মাজত ডিসটেন্স। এটো আমি পিক্সেলছত ডিফাইন কৰিব পাৰো সাপোজ 10px। আৰু এটা আছে বৰ্ডাৰ কলেপস। বৰ্ডাৰ কলেপসটো আমি কেতিয়া ইউজ কৰো যেতিয়া আমি টেবলৰ বৰ্ডাৰৰ মাজৰ স্পেচখিনি গুছাবৰ কাৰণে বা দেখাবৰ কাৰণে বিচাৰো। বৰ্ডাৰ কলেপস যদি আমি কলেপস বুলি ধৰো তেতিয়া হলে কি হয় বৰ্ডাৰটো নোহোৱা হৈ যায়। সাপোজ মই কলেপস বুলি দিলো। One minute. বৰ্ডাৰ কলেপসৰ দুটা ভ্যালু থাকে। যদি মই কলেপস বুলি দিও তেতিয়া বৰ্ডাৰৰ মাজৰ ডিসটেন্সটো নোহোৱা হৈ যাব। আৰু যদি সেপাৰেট বুলি দিও
তেতিয়াহ'লে আমি ডিষ্টেঞ্চটো বা ছেপাৰেশ্যনটো দেখিবলৈ পাম এতিয়া লেটছ ট্ৰাই টু ক্ৰিয়েট এ টেবল ছাপ'জ মই এখন চিম্পল টেবল ক্ৰিয়েট কৰিব গৈ আছোঁ তাত জাষ্ট এটা ষ্টুডেণ্টৰ ইনফৰ্মেশ্যন থাকিব মানে এটা নহয় দুজনমান ষ্টুডেণ্টৰ ইনফৰ্মেশ্যন থাকিব তাত ৰোল নম্বৰ থাকিব নেম থাকিব আৰু মাৰ্কছ থাকিব তো আমি কেনেকৈ ক্ৰিয়েট কৰিম এতিয়া আমি ফাৰ্ষ্ট আমাৰ HTML ৰ প্ৰথম লাইনটো লিখিম যেটো হ'ল ডক টাইপ HTML এইটো লাইনে আমাক কি কৰে HTML পেজখন যে লেটেষ্ট ভাৰ্চনৰ হয় তাক ডিফাইন কৰে তাৰপিছত আমি আমাৰ ৰুট এলিমেণ্টটো লিখিম HTML এইটো হ'ল ৰুট এলিমেণ্টৰ পাছতে আমি লিখিম হেড টেগৰ পাছত আমি লিখিম টাইটেল হেডৰ ভিতৰত টাইটেলৰ ভিতৰত আমি লিখিম ক্ৰিয়েটিং টেবল ইয়াত ক্ৰিয়েটিং টেবল লিখিলোঁ টাইটেল ক্লোজ কৰি দিম তাৰপিছত আমি ষ্টাইলটো লিখিম চ' তাৰ কাৰণে লিখিম ষ্টাইল এইটো আমি লিখি আছোঁ ইণ্টাৰনেল CSS টাইপ টেক্সট CSS তাৰপিছত আমি আমাৰ যিখিনি ষ্টাইল ডিফাইন কৰিব আছে সেইখিনি আমি লিখিম প্ৰথমে সাপোজ মই পেজখনৰ বেকগ্ৰাউণ্ড কালাৰ দিম চ' লিখিম বডি ব্ৰেকেটৰ ভিতৰত বেকগ্ৰাউণ্ড কালাৰ যি কালাৰ দিব খুজো সাপোজ ইয়েলো দিলোঁ আমাৰ পেজ কালাৰটো হৈ গ'ল তাৰপিছত এতিয়া সাপোজ মই কমপ্লিট টেবলখনৰ কাৰণে বৰ্ডাৰ বা কিবা কিবি এইবিলাক দিম টেবল লিখিলোঁ ব্ৰেকেটৰ ভিতৰত আমি এতিয়া বৰ্ডাৰ দিব খুলে বৰ্ডাৰ কলন লিখিনে 1px solid red সেমিকলন তাৰপিছত হাইট আৰু ৱাইটটো দিব পাৰোঁ যদি দিব খুজো সাপোজ মই দিব খোজা নাই এট প্ৰেজেণ্ট মই পাছৰ ফালে দিম চ' ব্ৰেকেট ক্লোজ কৰি দিলোঁ এতিয়া আমি আহোঁ TH আৰু TD ৰ কাৰণে TH আৰু TD ৰ আমাৰ সেম প্ৰপাৰ্টি দিম তাৰ কাৰণে TH, TD লিখিলোঁ তাৰপিছত আমি ব্ৰেকেটৰ ভিতৰত এতিয়া লিখিম বৰ্ডাৰ 1px solid red এতিয়া মন কৰিবা আমাৰ টেবল TH TD ৰ ভ্যালু সেম হয় আমি যদি ইচ্ছা কৰোঁ আমি TH TD কো টেবলৰ লগতে লিখি দিব পাৰোঁ তেতিয়াহ'লে আমি কি এক লাইন আৰু বেছিকৈ লিখিব নালাগে কিন্তু আমি টেবল টেগৰ ভিতৰত আৰু কিবা বেলেগ এট্ৰিবিউট ভৰাব গৈ আছোঁ চ' মই বেলেগ ছেপাৰেটকৈ লিখিছোঁ এইখিনি হৈ গ'ল তাৰপিছত গোটেইখিনি ষ্টাইল লিখা হোৱাৰ পাছত ষ্টাইল টেগটো ক্লোজ কৰি দিম এতিয়া আমাৰ হেডৰ কাম হৈ গ'ল হেড ক্লোজ কৰি দিলোঁ তাৰপিছত আমি বডি ষ্টাৰ্ট কৰিম বডিত আমি প্ৰথমে টেবল টেগটো লিখিম আমি টেবল ক্ৰিয়েট কৰিব গৈ আছোঁ তাৰপিছত টেবল লিখাৰ পাছত আমি লিখিম কেপশ্যনে কি ক'ব আমাৰ টেবলখনৰ এটা শ্বৰ্ট ডিছক্ৰিপশ্যন দিব চ' কেপশ্যনত আমি লিখিম টেবলখনৰ নাম সাপোজ ষ্টুডেণ্ট ইনফৰ্মেশ্যন কেপশ্যনটো ক্লোজ কৰি দিম তাৰপিছত আমি লিখিম TR মানে আমি টেবলখনৰ এটা ৰ' বনাম TRৰ ভিতৰত আমি টেবলখনৰ ডাটাকেইটা ভৰাম প্ৰথম লাইনটো আমাৰ হেডিং থাকে চ' TH মানে প্ৰথম লাইনৰ ভিতৰত যিকেইটা চেল ভৰাম সেইকেইটা আমি হেডিং বুলি ধৰিম TH বুলি ল'ম তাৰ ভিতৰত আমি তিনিটা চেল দিম সেইকাৰণে THটো আমি তিনিবাৰ লিখিম প্ৰথমটোত থাকিব ৰোল নম্বৰ THটো ক্লোজ কৰিম তাৰপিছত আৰু এবাৰ TH থাকিব এইবাৰ আমি লিখিম নেম THটো ক্লোজ হ'ব আকৌ এবাৰ আমি TH দিম এইবাৰ আমি লিখিম মাৰ্কছ তাৰপিছত TH ক্লোজ কৰিলোঁ এইবাৰ আমাৰ তিনিটা চেল হৈ গ'ল আমি তিনিটা চেলে ৰাখিব খুজিছোঁ তিনিটা কলম ৰাখিব খুজিছোঁ টেবলখনত তাৰপিছত কমপ্লিট হোৱাৰ পাছত আমি লাইনটো ক্লোজ কৰি দিম TR মানে আমাৰ এটা লাইন কমপ্লিট হৈ গ'ল এতিয়া আমি টেবলৰ ডাটা ভৰাম
ডাটা ভৰাবলৈ সেম tr দিম tr দিয়া মানে এটা ৰ ক্ৰিয়েট হৈ গ'ল তাৰপিছত আমি এতিয়া th ৰ জায়গাত td লিখিম সো td প্ৰথমে আমি ৰোল নাম্বাৰটো দিওঁ 1 বুলি দিলোঁ td ক্লোজ কৰিম তাৰপিছত নেক্সট লাইনত গৈ আকৌ td লিখিম td ৰ ভিতৰত আমি নামটো লিখিম td লিখিলোঁ td ৰ ভিতৰত নাম দিলোঁ ৰাহুল তাৰপিছত td ক্লোজ কৰিলোঁ তাৰপিছত আকৌ td নেক্সট লাইনত এবাৰ আমি ইয়াতে মাৰ্কস লিখিম সাপোজ আউট অফ 100 মই দি আছো মাৰ্কস সো 87 দি দিলোঁ td ক্লোজ তাৰপিছত tr ক্লোজ কৰিম আমি tr ক্লোজ কৰিলোঁ এতিয়া আমাৰ টেবলখনত দুটা কমপ্লিট ৰো হৈ গ'ল দুটা লাইন হৈ গ'ল সাপোজ মই দুটা লাইনে এড কৰিব বিচাৰিছো সো এবাৰ আমি টেবলটো ক্লোজ কৰি দিম তাৰপিছত বডি ক্লোজ কৰিম তাৰপিছত html টেগটো মানে root এলিমেন্টক ক্লোজ কৰি দিম html টেগ ক্লোজ কৰাৰ লগে লগে আমাৰ html পেজখনৰ কমান্ড খতম হৈ গ'ল এতিয়া আমি পেজখন সেভ কৰিবৰ কাৰণে ফাইল মেনুত যাম তাৰপিছত সেভ এজ তাৰপিছত আমাৰ লোকেশন আমি চুজ কৰিম ডকুমেন্টত সেভ কৰি আছো নে পিকচাৰ ফোল্ডাৰত নে ভিডিও ফোল্ডাৰত মই ডেস্কটপ ফোল্ডাৰতে সেভ কৰিম তাৰপিছত পেজখনৰ নাম দিম সাপোজ মোৰ পেজখনৰ নাম ষ্টুডেন্ট সো student.html যেতিয়া তোমালোকে নাম দিবা ষ্টুডেন্টৰ পাছত কোনো স্পেচ নাই ডাইৰেক্টলি ডট দিবা তাৰপিছত আৰু আকৌ কোনো স্পেচ নাই html হেতু মন কৰিবা বহুত ষ্টুডেন্টে html ডকুমেন্ট সেভ কৰাৰ পাছত student dot আকৌ এটা স্পেচ দিখনে html টো লিখে তেতিয়া টেক্সট ফাইল হিচাপে হে কাম কৰিব তোমালোকে কোনো স্পেচ নিদিবা student.html তাৰপিছত সেভ টাইপ এছ এটো অল ফাইল কৰিব পৰা নকৰিলেও কোনো কথা নাই তাৰপিছত সেভ কৰি দিবা সেভ কৰাৰ লগে লগে তোমালোকৰ ফাইলটো তোমালোকে ডেস্কটপত দেখা পাবা বা যত সেভ কৰিছা তাত দেখা পাবা ডাবল ক্লিক কৰিলে ফাইলটো ওপেন হৈ যাব এটা দেখিছা এটো ওপেন হৈ গ'ল এতিয়া চাবা প্ৰথম লাইনটো বোল্ড হৈ আহিছে কাৰণ আমি প্ৰথম লাইনৰ ইনফৰমেশনখিনি th ৰ ভিতৰত লিখিছো আমি যিখিনি হেডিংত লিখো সেইখিনি বোল্ড হৈ আহে আৰু সেন্টাৰ পজিশনত থাকে আৰু মন কৰিবা যে বক্স বিলাকৰ মাজত স্পেচ আছে তাৰ কাৰণে যদি আমি স্পেচখিনি অতৰাব বিচাৰো তেতিয়াহলে আমি কি লিখিম ইয়াতে টেবল প্ৰপাৰ্টিজ css ত গৈ টেবল প্ৰপাৰ্টিজৰ ভিতৰত আমি এটা লাইন লিখিম সেই লাইনটো লিখিম সেল আমি তাৰ ভিতৰত আমি লিখিম border collapse border ডেশ দিম collapse তাৰপিছত কলন দি collapse বাই ডিফল্ট সেপাৰেট হৈ থাকে এতিয়া আমি যদি collapse কৰি দিলু ফাইলটো সেভ কৰি আকৌ আমি ব্ৰাউজাৰত গৈ পেজখন ৰিলোড কৰো এতিয়া দেখিবা এতিয়া কোনো স্পেচ নাই সেল কেটাৰ ভিতৰত আৰু যদি মন কৰা এতিয়া কি হৈছে আমাৰ border আৰু কন্টেন্ট মানে border আৰু r বা 1 ৰ ভিতৰত বহুত কম স্পেচ আছে মাত্ৰ 1 পিক্সেলছ খালি স্পেচ আছে আমাক যদি বেছি খালি স্পেচ লাগে তেনেহলে আমি কি কৰিম পেডিং প্ৰপাৰ্টি ইউজ কৰিম সো নেক্সট লাইনত গৈ আমি লিখিম পেডিং আমি সেম লাইনতো লিখিব পাৰো কিন্তু জাস্ট দেখিবলৈ ভালকে দেখিবলৈ আমি নেক্সট লাইনত গৈ আছো পেডিং তাৰপিছত আমি যিমান দিব খুজো সাপোজ মই 10 পিক্সেলছ লিলো 10px সেভ কৰাও সেভ কৰিখনে এবাৰ আমি চাম কিমান আহিলে কমপ্লিট একচুয়ালি পেডিং প্ৰপাৰ্টিটো আমি টেবল টেগৰ ভিতৰত নিলিখো পেডিং প্ৰপাৰ্টিটো আমি লিখিম th আৰু td টেগৰ ভিতৰত সো আমি th আৰু td টেগৰ ভিতৰত গলো তাৰ নেক্সট লাইনত আমি পেডিংটো লিখি দিলো পেডিংটো লিখাৰ পাছত পেজখন সেভ কৰো এবাৰ ৰিলোড কৰিলে গম পাবা 10 পিক্সেলছ কে স্পেচ আহি গৈছে কন্টেন্ট আৰু বৰ্ডাৰৰ মাজত সো এনেকৈ আমি পেডিং প্ৰপাৰ্টি ইউজ কৰিব পাৰো এতিয়া মন কৰিবা 1 2 লেফট হ্যান্ডেড আছে ৰাহুল লেফট হ্যান্ডত 87 লেফট হ্যান্ডত আছে আমি যদি হিহতক সেন্টাৰত নিব খুজো তেতিয়াহলে আমি টেক্সট এলাইন প্ৰপাৰ্টি ইউজ কৰিব পাৰো আৰু যদি আমাক thtd ৰ ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব লাগে বা টেবলখনত কমপ্লিট বৰ্ডাৰ দিব লাগে তেতিয়াহলে আমি ব্যাকগ্ৰাউণ্ড কালাৰ প্ৰপাৰ্টিটো ইউজ কৰিব পাৰো ইয়াতে আমি লিখি দিম ব্যাকগ্ৰাউণ্ড ডেশ কালাৰ তাৰপিছত আমি কালাৰ এটাৰ নাম দি দিব পাৰো সাপোজ মই দি দিলু পিংক পেজখন সেভ কৰো
তাৰপিছত এতিয়া গৈ আমি ৰিলোড কৰিলে গম পাবা পেজখনৰ টেবলখনৰ বেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ হৈ গ'ল। চ' এনেকৈ আমি টেবলখনৰ ষ্টাইল চেঞ্জ কৰিব পাৰোঁ CS প্ৰপাৰ্টি চেঞ্জ কৰি। আৰু টেবলখনৰ নামটো যিটো ষ্টুডেণ্ট ইনফৰমেশ্যন আমি কেপশ্যনৰ ভিতৰত লিখিছোঁ, আমাক যদি টেবল নামটো তলত লাগে, নৰ্মেলি বুক কিতাপত তোমালোকে চাবা মন কৰিবা টেবলৰ প্ৰপাৰ্টিজ বা টেবলৰ ডিটেইলছ টেবলখনৰ তলত থাকে, লাইক টেবল 1.1 টেবল 1.2 এনেকৈ। আমি যদি টেবলখনৰ নামটো তলত বিচাৰোঁ সেইটো আমি CS প্ৰপাৰ্টিত লিখিব পাৰোঁ। টেবলৰ ভিতৰত আমি এটা লাইন লিখিব লাগিব, সেই লাইনটো আমি লিখিম কেপশ্যন ডেছ ছাইড, তাৰপিছত কলন দিখিনি আমি লিখিম বটম, কেপশ্যন ছাইড বটম। বাই ডিফল্ট টপ হৈ থাকে, কেপশ্যন ছাইড বটম কৰি দিলে দেখিবা টেবলৰ নামটো তলত আহি যাব। টেবলৰ নামটো তলত আহি গ'ল। এনেকৈ আমি টেবলৰ নামটো তলত দিব পাৰোঁ। আৰু টেবলখন যদি আমাৰ সৰু ডাঙৰ কৰিব আছে সেইটো আমি কৰিব পাৰোঁ। তাৰ কাৰণে আমি ৱাইট দিব পাৰোঁ, হাইট দিব পাৰোঁ। ৱাইটটোৱে দি দিওঁ, হাইটটো দিব দৰকাৰ নাই, কাৰণ হাইটটো আমি টেবলখনৰ ৰ' কেইটা হ'ব নাজানিলে হাইটটো ছেট কৰিলে টেবলখন দেখিবলৈ বেয়া হ'ব। চ' আমি ৱাইটটো দি দিওঁ। ৱাইটটো আমি আইডাৰ পাৰ্চেণ্টেজ বা পিক্সেলছত দিব পাৰোঁ। ছাপ'জ মই পিক্সেলছত দি আছোঁ ইয়াতে 300px। এইবাৰ ছেভ কৰি দিওঁ। ছেভ কৰি গৈ আকৌ যদি মই ৰিলোড কৰোঁ পেজখন, টেবলখন অকণমান ডাঙৰ হৈ গ'ল। এতিয়া ভালকৈ নিশ্চয় গম পাইছা যে টেবলৰ হেডিং নেমকেইটা চেণ্টাৰত আহিছে আৰু বল্ড হয়। আমি যেতিয়া THৰ ভিতৰত লিখোঁ এইটো চেঞ্জেছ আহে, কণ্টেণ্টখিনি বল্ড হৈ আহে আৰু একেবাৰে চেলৰ মাজত আহে। চ' এনেকৈ আমি HTMLত টেবল ক্ৰিয়েট কৰিব পাৰোঁ, HTML ডকুমেণ্টত। এতিয়া মই কমপ্লিট চ'ৰ্চ কোডটো তোমালোকক দেখাই আছোঁ, তোমালোকে প্ৰেক্টিছৰ কাৰণে চাই ল'ব পাৰা। এইটো হ'ল আমাৰ চ'ৰ্চ কোড। প্ৰথম এইখিনি লিখিছোঁ CSS। এইখিনি হৈ গ'ল ষ্টাইলৰ কাৰণে টেবলখনৰ। প্ৰথম লাইনটো যিটো বডি বুলি আছে সেইটো গোটেই পেজখনৰ কাৰণে। তাৰপিছত টেবল, এইটো গোটেই টেবলৰ কাৰণে। তাৰপিছত TH আৰু TD এই দুটা টেবল হেডিং আৰু টেবল ডাটাৰ কাৰণে। তাৰপিছত হেডৰ ভিতৰত আমি টাইটেল আৰু ষ্টাইল লিখিলোঁ আৰু বডিৰ ভিতৰত আমি টেবল কমাণ্ডটো লিখিছোঁ। ফাৰ্ষ্ট টেবল ক্ৰিয়েট কৰিবৰ কাৰণে টেবল লিখিলোঁ, তাৰপিছত কেপশ্যন মানে টেবলখনৰ নাম ডিফাইন কৰিলোঁ। তাৰপিছত TRৰ ভিতৰত TH 3বাৰ লিখিছোঁ মানে 3টা কলম আছে। তাৰপিছত TR ক্ল'জ কৰিলোঁ। নেক্সট আকৌ TR, এইবাৰ লিখিছোঁ TD মানে কণ্টেণ্টকেইটা। THছে আমাৰ টেবল হেডিংকেইটা দিছে, তাৰপিছত টেবলৰ মানে কলম হেডিংকেইটা দিছে আৰু ইয়াতে কলমৰ ইনফৰমেশ্যনখিনি লিখিছোঁ। আমাক যদি আৰু এজন ষ্টুডেণ্টৰ ডিটেইলছ লাগে তেতিয়াহ'লে আমি কি কৰিম, এই TR পাৰ্টটো আৰু এবাৰ ৰিপিট কৰি দিম, জাষ্ট ভিতৰৰ ইনফৰমেশ্যনখিনি চেঞ্জ কৰি দিম। যেনেকৈ ৰোল নাম্বাৰ 2 নামটোৰ জেগাত বেলেগ কিবা এটা নাম দিলোঁ, মাৰ্কছটো কিবা এটা বেলেগ দি দিলোঁ। তাৰপিছত আমাৰ গোটেইকেইটা ৰ' লিখা হোৱাৰ পাছত আমি টেবল ক্ল'জ কৰিম, বডি ক্ল'জ কৰিম, তাৰপিছত HTML ক্ল'জ কৰিম। চ' এনেকৈ আমি টেবল এখন ক্ৰিয়েট কৰিব পাৰোঁ HTML5 ডকুমেণ্টত। তোমালোকে নিশ্চয় বুজি পাইছা। থেংক ইউ ফৰ ৱাচিং। চি ইউ ইন এ নিউ ভিডিঅ'। টিল দেন টেক কেয়াৰ এণ্ড বাই।